ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ HS ছেকেণ্ড ইয়াৰৰ অসমীয়া সাহিত্য সৌৰভ কিতাপখনৰ আনন্দৰাম বৰুৱা চেপ্টাৰটোৰ কেইটামান গুৰুত্বপূৰ্ণ শ্বৰ্ট কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ১ নম্বৰ প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম। ২ নম্বৰ প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাই কামপুৰ ভাওনা কথাৰ ক'ত উল্লেখ কৰিছে? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাই কামৰূপৰ ভাওনাৰ কথা মহাবীৰ চৰিতত উল্লেখ কৰিছে। ৩ নম্বৰ প্ৰশ্নটো হৈছে মানুহৰ সাৰ বস্তু কি? উত্তৰটি হ'ল মানুহৰ সাৰ বস্তু হৈছে জ্ঞান। ৪ নম্বৰ প্ৰশ্নটো হৈছে আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখন কি আছিল? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাই ল'ৰাকালতে কণ্ঠস্থ কৰা গ্ৰন্থখন হৈছে অমৰ কোষ। ৫ নম্বৰ প্ৰশ্নটো হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ নাম কি? উত্তৰটি হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ গ্ৰন্থখনিৰ নাম হৈছে কথাগুৰু চৰিত। ৬ নম্বৰ প্ৰশ্নটি হৈছে আনন্দৰাম বৰুৱাৰ পাত্ৰীৰ লেখক কোন? উত্তৰটি হ'ল আনন্দৰাম বৰুৱা পাত্ৰীৰ লেখক হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰু। ৭ নম্বৰ প্ৰশ্নটি হৈছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাৰ ৰজাদুৱাৰ নামে এখন সৰু গাঁৱত জন্ম হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে কিহৰ বাবে আনন্দৰাম বৰুৱাক পূজনীয় হৈ থাকিল? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাই ৰচনা কৰা মূল্যৱান সাংস্কৃতিক গ্ৰন্থৰ কাৰণে তেওঁ পূজনীয় হৈ থাকিব। ১১ নম্বৰ প্ৰশ্নটি হৈছে ভক্তি বিবেক কোনে সম্পাদিত কৰিছিল? উত্তৰটি হ'ল ভক্তি বিবেক উপেন্দ্ৰ চন্দ্ৰ দেৱে সম্পাদিত কৰিছিল। ১২ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া কোন? উত্তৰটি হ'ল ভাৰতীয় প্ৰশাসনিক সেৱা প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা প্ৰথমজন অসমীয়া হৈছে আনন্দৰাম বৰুৱা। ১৩ নম্বৰ প্ৰশ্নটি হৈছে আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰৰে কি কৰি থৈ গৈছে? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাই কৰ্মক্ষেত্ৰৰে জাতিসমূহৰ নিয়মানিৰ মাজত অসমৰ উচ্চ আসন স্থাপন কৰি সকলো কৰ্মক্ষেত্ৰৰে মূল দুৱাৰ মুকলি কৰি থৈ গৈছিল। ১৪ নম্বৰ প্ৰশ্নটি হৈছে আনন্দৰামৰ চৰিত্ৰৰ কি বিশেষত্বই তেওঁক মহৎ আৰু অমৰ কৰিছিল? উত্তৰটি হ'ল আনন্দৰাম একান্তভাৱে কৰা জ্ঞান চৰ্চা কৰা বিশেষত্ব তেওঁক মহৎ আৰু অমৰ কৰিছিল। ১৫ নম্বৰ প্ৰশ্নটি হৈছে ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱাই ক'লৈ গৈছিল? উত্তৰটি হ'ল ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱাই ইউৰোপলৈ গৈছিল। ১৬ নম্বৰ প্ৰশ্নটি হৈছে কোন দিশৰ পৰা আনন্দৰাম বৰুৱাৰ স্থান উচ্চ বুলি কোৱা হৈছে? উত্তৰটি হ'ল কৰ্ম দিশৰ পৰা আনন্দৰাম বৰুৱাৰ স্থান উচ্চ বুলি কোৱা হৈছে। ১৮ নম্বৰ প্ৰশ্নটি হৈছে প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি কৈ কোনগৰাকী অসমীয়া বিশেষ গৌৰৱ অনুভৱ কৰিছিল? উত্তৰটি হ'ল প্ৰাগজ্যোতিষপুৰ সম্ভৱপম বুলি কৈ আনন্দৰাম বৰুৱাই বিশেষ গৌৰৱ অনুভৱ কৰিছিল। ১৯ নম্বৰ প্ৰশ্নটি হৈছে প্ৰকৃত কৰ্মী চিন কি? উত্তৰটি হ'ল প্ৰকৃত কৰ্মী চিন হৈছে যিয়ে কামৰ বাবে মান বা প্ৰশংসা নিবিচাৰিছিল। ২০ নম্বৰ প্ৰশ্নটি হৈছে পাশ্চাত্যৰ লোকে কাৰ কৰ্মৰ যোগেদি প্ৰাচ্যৰ জ্ঞান সোৱাদ পাইছিল? উত্তৰটি হ'ল পাশ্চাত্যৰ লোকে আনন্দৰাম বৰুৱাৰ কৰ্মৰ যোগেদি প্ৰাচ্যৰ জ্ঞানৰ সোৱাদ পাইছিল। ২১ নম্বৰ প্ৰশ্নটি হৈছে অসমৰ লোকসকলৰ গৌৰৱৰ ৰবি বুলি কাক কোৱা হয়? উত্তৰটি হ'ল অসমৰ লোকসকলৰ গৌৰৱৰ ৰবি বুলি আনন্দৰাম বৰুৱাক কোৱা হয়। ২২ নম্বৰ প্ৰশ্নটি হৈছে কোনগৰাকী জগত বিখ্যাত পণ্ডিতে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময় মানিছিল? উত্তৰটি হ'ল মেক্স মুলাৰ নামৰ জগত বিখ্যাত পণ্ডিতে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময় মানিছিল।
চমু প্ৰশ্নাৱলী ১ নম্বৰটো হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা। উত্তৰটি হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে ৰচনা কৰা দুখন উল্লেখযোগ্য গ্ৰন্থৰ নাম হৈছে অসমীয়া ৰামায়ণ সাহিত্য, অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ। ২ নম্বৰ প্ৰশ্নটি হৈছে আনন্দৰাম বৰুৱা কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? উত্তৰটি হ'ল আনন্দৰাম বৰুৱা পৃষ্ঠা, কৰ্ম আৰু খ্যাতি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া। ৩ নম্বৰ প্ৰশ্নটি হৈছে প্ৰকৃত মহৎ লোকসকলে দেশ কালৰ সীমা কেনেদৰে অতিক্ৰম কৰে? উত্তৰটি হ'ল প্ৰকৃত মহৎ লোকসকলে দেশ কালৰ সীমা তেওঁলোকৰ মহত্বৰ পৰিচয় দি অতিক্ৰম কৰে। ৪ নম্বৰ প্ৰশ্নটি হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে কি বিষয় স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল? উত্তৰটি হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুদেৱে অসমীয়া আৰু বাংলা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ৫ নম্বৰ প্ৰশ্নটি হ'ল ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল? উত্তৰটি হ'ল ভাৰত আৰু ইউৰোপত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈছিল। ৬ নম্বৰ প্ৰশ্নটি হৈছে কিহৰ বাবে আনন্দৰামে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল? উত্তৰটি হ'ল আনন্দৰাম বৰুৱা কৰ্ম একনিষ্ঠভাৱে লিপ্ত আৰু জ্ঞান চৰ্চা অনুৰাগৰ প্ৰবল ইচ্ছাৰ কাৰণে চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল। ৭ নম্বৰ প্ৰশ্নটি হৈছে কেনেধৰণৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লভিছিল? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাই দুৰ্ভেশ্বৰী আৰু গড়গড়ামৰ পুত্ৰ পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দিয়ে সন্তোষ লভিছিল। ৮ নম্বৰ প্ৰশ্নটি হৈছে উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম কি? উত্তৰটি হ'ল উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ সম্পাদিত গ্ৰন্থ দুখনৰ নাম হৈছে ভক্তি বিবেক আৰু কথাসাৰ। ৯ নম্বৰ প্ৰশ্নটি হৈছে আনন্দৰাম বৰুৱা কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাৰ বাবে কৰ্মই আছিল জীৱন, কৰ্মহীনতা প্ৰকৃত মৃত্যুস্বৰূপ বুলি তেওঁ গণ্য কৰিছিল। কৰ্মৰ বাবে তেওঁ কেতিয়াও প্ৰশংসা বিচৰা নাছিল। একেদৰে কৰ্মক্ষেত্ৰত তেওঁ সংকল্প, দেশপ্ৰেম, অগাধ পণ্ডিত, পিতৃ-মাতৃৰ প্ৰতি অচলা ভক্তি আদি গুণবোৰ সদায় অনুকৰণ কৰিবলগীয়া বুলি লেখকে উল্লেখ কৰিছে। ১১ নম্বৰ প্ৰশ্নটি হৈছে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতত মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহ কৰা নাছিল? উত্তৰটি হ'ল আনন্দৰাম বৰুৱাৰ সময়ত যাতায়ত ব্যৱস্থা অতি অনুন্নত আছিল। ইউৰোপলৈ যাবলৈ পথ আছিল অতি দুৰ্গম। আনহাতে বিলাতলৈ গ'লে জাতি যাব বুলিও সেই কালৰ মানুহে ভয় কৰিছিল। এনে কাৰণতে সেই সময়ত ভাৰতীয় মানুহ ইউৰোপলৈ যাবলৈ সাহ কৰা নাছিল। ১২ নম্বৰ প্ৰশ্নটি হৈছে কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল? উত্তৰটি হ'ল আপোন পিতৃ-মাতৃ আৰু ভাই-ককাইৰ প্ৰতি আছিল আনন্দৰাম বৰুৱাৰ অচল ভক্তি। সেয়ে জগত বিখ্যাত পণ্ডিতৰ শাৰীত বহি গ্ৰন্থ ৰচনাৰ সময়তো তেওঁ দুৰ্ভেশ্বৰী আৰু গড়গড়ামৰ পুত্ৰ আৰু পৰশুৰাম জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি আনন্দৰামে সন্তোষ লাভ কৰিছিল। ১৩ নম্বৰ প্ৰশ্নটি হৈছে আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিল, বুজাই লিখা। উত্তৰটি হ'ল আপোন পিতৃ-মাতৃ ভাই-ককাইৰ লগতে নিজ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ। সেয়ে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি পৰিচয় দিয়ে। মহাবীৰ চৰিতৰ সংস্কৃত বিখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে য'তেই সুবিধা পাইছে তাতেই প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰি আনন্দৰামে দেশপ্ৰেমৰ পৰিচয় দিছে। ১৪ নম্বৰ প্ৰশ্নটি হৈছে কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিলে? উত্তৰটি হ'ল উচ্চ শিক্ষা গ্ৰহণৰ প্ৰতি থকা অদম্য ইচ্ছাৰ বাবে আনন্দৰাম বৰুৱা সুদূৰ ইউৰোপলৈ গৈছিল। দুৰ্গম পথৰ লগতে জাতি যোৱাৰ ভয়ত সেই কালত মানুহে ইউৰোপলৈ নগৈছিল। সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত বৰুৱা সাহিত্যকৰ্মৰ বাবে ভাৰতীয় সাহিত্যৰাজিৰ লগত পশ্চিম পণ্ডিতসকলৰ পৰিচয় ঘটিল।
তেওঁৰ কৰ্মৰাজিৰ বাবে এক নৱযুগৰ আৰম্ভণি ঘটিল। এই কামসমূহৰ বাবে আনন্দৰাম বৰুৱা আমাৰ পূজনীয় হৈ থাকিব বুলি লেখকে উল্লেখ কৰিছে। ধন্যবাদ।